কিডনি ষ্টোনছ খিনি হয় কেনেকে কিডনি ষ্টোন বিলাক হয় মিনাৰেল যিবিলাক থাকে যেনেকে কেলচিয়াম ইউৰিক এচিড তাৰপিছতে অক্সিলেট এইবিলাক বেলেগ বেলেগ ধৰণৰ মিনাৰেলছ থাকে যিবিলাক ছুপাৰ কনচেনট্ৰেটেড ফৰ্মত যেতিয়া মানে পেচাব কমকে হয় বা পানী কমকে খোৱা যায় তেনেকে ক্ষেত্ৰত মানে এই যিবিলাক পাৰ্টিকলছ থাকে পাৰ্টিকলছ বিলাক একিউমুলেট হৈ কিনে এইটো ষ্টোন ফৰ্মেশ্যন কৰে টান মানে পদাৰ্থ তো এই ষ্টোন বিলাক যেতিয়া ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত তলত নামি আহে ওলাই আহে যদি সৰু থাকেতো ওলাই আহে কিন্তু ডাঙৰ হলে ফচি যায় আৰু কিডনি থাকি যায় তো সেইবিলাক কিডনি ষ্টনে প্ৰব্লেম কৰে প্ৰব্লেম বিলাক যেনেকে কিডনিটো ফুলি ফুলি হাইড্ৰনেফ্ৰ'ছিছ বুলি কয় যিটো ফুলি থাকিলে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 এনেকে ফুলি থাকিলে পিছত কিডনিটো বেয়া হৈ যাব পাৰে 2 নম্বৰটো হ'ল কেতিয়াবা ইনফেকশ্যন হ'ব পাৰে বহুত বেছি 3 নম্বৰটো বহুত বেছি পেইন হৈ থাকিব পাৰে ব্লিডিং হ'ব পাৰে তো সেইবিলাক বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম যিবিলাক থাকে সেইবিলাক কিডনি ষ্টনছে কৰে কিডনি ষ্টোন ফৰ্মেশ্যন হোৱাৰ কাৰণটো কি হয় মেইনলি আমাৰ চাব গ'লে 5-6টা কাৰণ থাকে তাৰ ভিতৰত মষ্ট নম্বৰ 1 কাৰণটো হ'ল পেচাবৰ যিটো পৰিমাণ যিটো কম থাকে মানে ল' ইউৰিন ভলিউম ইউজুৱেলি পানী কমকে খোৱা যায় তেতিয়া আমাৰ ল' ইউৰিন ভলিউম হয় যদি আমি বডিত পানী কম থাকে তেতিয়া পেচাবটো কম হয় পেচাব কম হলে কনচেনট্ৰেটেড ইউৰিন হয় কনচেনট্ৰেটেড ইউৰিন হোৱাৰ লগে লগে যিটো ক্ৰিষ্টেলছ থাকে যিবিলাক ষ্টোন ফৰ্মেশ্যন কৰে সেইবিলাক ছুপাৰ চেচুৰেশ্যন হৈ যায় মানে তাতে চেডিমেণ্ট হৈ যায় বালি যেনেকে জমা খায় তেনেকে জমা খাই 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 আল্টিমেটলি ষ্টোন হৈ যায় তো 1 নম্বৰ কাৰণটো হ'ল যদি আমাৰ পানী কম খোৱা যায় এতিয়া কুৱেশ্যনটো হ'ল যে পানী কিমান খাব লাগিব মিনিমাম 3 to 4 লিটাৰ্ছ খাব লাগে আৰু পেচাবটো দিনৰ ভিতৰত মানে 24 আৱাৰ্ছত হ'ব লাগিব মোৰ দেন 2 লিটাৰ্ছ এইটো এটা ৰুল নম্বৰ 2 নম্বৰটো হ'ল অক্সিলেট ষ্টোনছ হয় মেক্সিমাম পাথৰ কেলচিয়াম অক্সিলেট হয় সেইটো কাৰণে অক্সিলেট কণ্টেইনিং ফুড যিবিলাক থাকে মানে যিবিলাক খাদ্যত অক্সিলেট বেছি থাকে সেই অক্সিলেট কণ্টেইনিং ফুডছবিলাক বন্ধ কৰিব লাগিব বা কমাব লাগিব 3 নম্বৰটো হ'ল কেলচিয়াম যিটো থাকে কেলচিয়ামটো সব একে পৰিমাণে খাব লাগে এইটো কেলচিয়ামৰ ওপৰত ইমান কথা নাই নৰ্মেল খালেই হ'ল 4 নম্বৰটো হ'ল যিটো চল্ট মানে কমন চল্ট ছডিয়াম ক্লৰাইড সেইটো কমাব লাগে এক্সট্ৰা চল্ট যদি খোৱা যায় বেছিকে আমাৰ বোথ কেলচিয়াম অক্সিলেট ষ্টোনছ আৰু ইউৰিক এচিড ষ্টোনটো হোৱাৰ চান্স থাকিবই তাৰপিছত 5 নম্বৰ হ'ল যিটো আমাৰ এনিমেল প্ৰটিন মানে বেচিকেলি যিবিলাক এনিমেল প্ৰটিন থাকে সেইবিলাকৰ পৰা যিবিলাক প্ৰটিনটোৰ পৰা ইউৰিক এচিড ফৰ্মেশ্যন হয় আৰু ইউৰিক যেতিয়া বডিত বাঢ়ি যায় তেতিয়া ইউৰিক এচিড পাথৰ জন্ম পায় আৰু কিছুমান কাৰণ থাকে ইনফেকশ্যন যদি কিছুমানৰ ৰিকাৰেণ্ট ইনফেকশ্যন হৈ থাকে বেলেগ বেলেগ কাৰণৰ কাৰণে তেতিয়া সেই ইনফেকশ্যন ইউৰিনত পাথৰ হোৱাৰ চান্সটো বহুত থাকে যিটো ষ্ট্ৰোভাইট ষ্টোন বুলি কয় কিছুমান কাৰণ থাকে মেটাবলিক কাৰণ বুলি কয় কিছুমান মানুহৰ একো প্ৰব্লেম নাথাকে কিন্তু জন্মগত কিছুমান মেটাবলিক প্ৰব্লেমছ থাকে বডিত যিটোৰ কাৰণে হয় যেনেকে চিষ্টিনিউৰিয়া বুলি কয় ৰিনেল টিবিউলাৰ এচিডোচিছ বুলি কয় কিছুমানৰ আলচাৰেটিভ কলাইটিছ ক্ৰনছ ডিজিজত ডায়েৰিয়া বেছি হয় সেনেকুৱা ধৰণৰ কাৰণবিলাকো মানে কিডনি পাথৰ হ'ব পাৰে হাইপাৰ পেৰাথাইৰয়ডিজম বুলি কয় য'ত মানে পেৰাথাইৰয়ড গ্লেণ্ডছ থাকে ইয়াতে সেই গ্লেণ্ডবিলাক যেতিয়া ফুলি ফুলি যায় বা কেলচিয়াম বেছিকে বডিত বনে তেতিয়া পাথৰ হয় তো এইবিলাক অভাৰঅল চব কাৰণ আৰু কিডনি ষ্টোন মষ্টলি যেতিয়া আমি দেখো মেক্সিমাম মানুহৰ যেতিয়া কিডনি ষ্টোন হয় কিডনি ষ্টোন বিলাকৰ পৰা প্ৰব্লেম নহয় কিয় নহয় কাৰণ কিডনিত যেতিয়া জন্ম পায় পাথৰবিলাক তেতিয়া ব্লক নহয় তো সেইটো কাৰণে তাতে যদি 5 mm 10 mm পাথৰ এটা জন্মও পাই থাকে কেতিয়াও বেছিক নহয় জাষ্ট আল্ট্ৰাচাউণ্ডটো কৰাৰ লগে লগেহে গম পায় সেইটো হ'ল এচিমটমেটিক তাৰমানে 50-60% মানুহৰ চিমটম নাই কিন্তু চিমটম আহিব কেতিয়া যেতিয়া সেই পাথৰটো নামি আহিব আহি কিনে কিডনিটো ব্লক কৰিব কিডনিটো ব্লক কৰাৰ লগে লগে কিডনিটোত পেচাব জমা হয় কিডনিটো ফুলি যায় আৰু ফুলাৰ লগে লগে নাৰ্ভছ বিলাক ষ্ট্ৰেচ হৈ যায় যিটোৰ কাৰণে আমাৰ একিউট পেইন হয় পেইনটো কেনেকুৱা হয় যে কিডনি য'ত থাকে আমাৰ ৰাইট চাইড বা লেফ্ট চাইড ইয়াৰে ওপৰৰ পৰা ষ্টাৰ্ট হয় কিডনি একিউট বহুত চিভিয়াৰ পেইন হয় হৈ কিনে পেইনটো তললৈ যায় পেচাবৰ ৰাস্তালৈ যায় প্লাছ কেতিয়াবা পেচাবটো ব্লক হয় ভমিটিং হ'ব পাৰে বমি বমি লাগিব পাৰে জ্বৰ হ'ব পাৰে পেচাবৰ লগত ব্লাড যাব পাৰে তো এইবিলাক বেলেগ বেলেগ ধৰণৰ চিমটম হয় কিডনি ষ্টোন মেইনলি বিষটো হ'ল চিমটম ডায়গনচিছটো কি হয় যে বস্তুটো যেতিয়া আমাৰ পেইন হয় হোৱাৰ লগে লগে মষ্ট কমনলিটো আমি চবে আল্ট্ৰাচাউণ্ড এখন কৰে আল্ট্ৰাচাউণ্ড কৰাৰ লগে লগে মানে 80-90% ষ্টোন ওলাই গমেই পাই যায় কেতিয়াবা কি হয় কিডনিটো ফুলি থকা বুলি কয় ষ্টোনটো দেখা নাপায় গেছৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত আমি চিটি স্কেনখন কৰাই দিওঁ তো চিটি স্কেন কৰাৰ লগে লগে 100% টাইম মানে ওলাবই যদি ষ্টোন আছে বা ষ্টোন নাই চিটি স্কেনত কেতিয়াও মিছ নহয় চিটি স্কেনত ওলাবই লাগিব ষ্টোনটো জিলিকি উঠে বগা হিচাপে জিলিকি উঠে তো আল্ট্ৰাচাউণ্ড চিটি স্কেন MRI কৰা নাযায় ষ্টোনৰ কাৰণে আৰু বাকী থাকিলে ইউৰিন আৰি মানে ইউৰিন ৰুটিন এক্সামিনেশ্যন য'ত আমি পাছ চেল পাওঁ বা ইউৰিন কালচাৰ যেতিয়া ইনফেকশ্যন পোৱা যায় তো এইবিলাক মানে এছ'চিয়েটেড থাকে ষ্টোনৰ লগত আৰু কেতিয়াবা ইউৰিনৰ আৰিত ক্ৰিষ্টেলছ থাকে যিবিলাক মানে কি কি ধৰণৰ ষ্টোন ফৰ্মেশ্যনৰ ক্ৰিষ্টেলছ বিলাক পোৱা যায় তাৰপিছত থাকিলে খিনি মেইন থাকে একচুৱেলি আৰু তাৰ বাহিৰে বেলেগ যেনেকে ৰুটিন ব্লাডো থাকে
কিন্তু মেইনলি আল্ট্ৰাচাউণ্ড আৰু চিটি স্কেনিং আৰু এক্সৰে এই তিনিটা বস্তুৰে আমি গম পাওঁ কিডনী ষ্ট'ন। এতিয়া আমাৰ সকলোৰে মনত এটাই কথা থাকে যে লেজাৰ চাৰ্জাৰী বুলি ক'লে কি হয়। এতিয়া ছাপ'জ আমি যে কিডনী পাথৰ এটা পাওঁ, লেজাৰ চাৰ্জাৰী একচুৱেলি কি হয়, আমি কিডনী ষ্ট'নটো যিটো ব্ৰেক কৰোঁ, ব্ৰেক কৰাৰ যিটো আমি এনাৰ্জি ইউজ কৰোঁ, সেই এনাৰ্জিটো হ'ল লেজাৰ। বেচিকেলি একো নহয়, যেনেকে আমি চাপ'জ নৰ্মেলি কি কৰোঁ, আমি পেচাবৰ ৰাস্তা, চাপ'জ কিডনী ষ্ট'ন এটা আছে, আমি পেচাবৰ ৰাস্তাৰে গ'লো, ইউৰেথ্ৰা, ইউৰিনাৰী ব্লাডাৰ, ইউৰেটাৰ পাইপ গৈ কিনে ওপৰলৈ আমি কিডনী লৈ পাই গ'লো। পোৱাৰ পিছত সেইটো আমি এইটো কেমেৰা দি গ'লো, সৰু কেমেৰা কাটা চিঙা নকৰাকে। যোৱাৰ পিছত আমি সেই যিটো পাথৰ থাকে, পাথৰটো আমি লেজাৰ ফাইবাৰেৰে পুৰি 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 মানে ফাইবাৰ দি ডাষ্টিং কৰি দিওঁ, মানে পাউডাৰটো পাথৰটো একেবাৰে গুৰি কৰি দিওঁ। তো তেনেকুৱা ক্ষেত্ৰত এইটোক কয় লেজাৰ ডাষ্টিং অফ কিডনী ষ্ট'ন। সেম বস্তুটো কেতিয়াবা চাপ'জ ডাঙৰ পাথৰ থাকিলে বা ডাঙৰ পাথৰ থকাৰ লগে লগে আমি কিডনীৰ মাজেৰে গ'লো, তো সেইটোৰ নাম হ'ল PCNL। তো বেচিকেলি আমাৰ 3-4টা চাৰ্জাৰী নাম আছে, যিকেইটা আপুনি আজি মই কৈ আছো। এইটো হ'ল যে PCNL, এইটো হ'ল পাৰকিউটেনিয়াছ নেফ্ৰলিথটমী। 2 নম্বৰটো হ'ল RIRS বা ৰেট্ৰগ্ৰেড ইন্ট্ৰাৰিনাল চাৰ্জাৰী। 3 নম্বৰটো হ'ল URSL অৰ ইউৰেটাৰস্কোপিক লিথোট্ৰিপসি। 4 নম্বৰটো হ'ল চিষ্টলিথোট্ৰিপসি। এই বস্তুটো হ'ল যে যদি আমি কিডনী চাৰ্জাৰীটো কৰো, সেইটো দুটা ৱে কৰিব পাৰো। এটা হ'ল PCNL, অৰ্থাৎ কিডনীটো আমি ফুটা কৰি সোমাই যাওঁ, সৰু চাই ফুটা এটা কৰি সোমাই যাওঁ। ফুটাটো কেনেকৈ কৰো, আমি পেচেণ্টজন আণ্ডাৰ এনাস্থেচিয়া কিডনীত য'ত পাথৰটো আছে ডাইৰেক্টলি লোকেট কৰো, লোকেট কৰি সৰু এটা ট্ৰেক মানে পেনৰ সমান সৰু ফুটাৰে এটাৰে টাৰ্গেট লৈ কিনে সোমাই যাওঁ, কিডনীৰ ভিতৰত সোমাই কিনে ষ্টনটো গুৰি কৰি উলিয়াই আনিম। সেইটো হ'ল নাম হ'ল PCNL। 2 নম্বৰটো হ'ল RIRS, যিটো পেচাবৰ ৰাস্তাৰে যাম। 3 নম্বৰটো ক'লো যে URSL, তাৰমানে যদি ইউৰেটাৰ যিডাল পাইপ থাকে, কিডনীৰ ওপৰৰ পৰা পাথৰটো চব নামি আহিছে পাইপত ফচি থাকিব পাৰে বহুত দিন, তো সেইটোক যেতিয়া আমি উলিয়াওঁ সেই টেকনিকটোৰ নাম হ'ল URSL বুলি কয়। যদি পাথৰটো ব্লাডাৰত থাকে, তাৰমানে পেচাবৰ মোনাত থাকে একেবাৰে তলত ডাঙৰ পাথৰ, সেইটোৰ নাম হ'ল চিষ্টলিথোট্ৰিপসি। তো আমি এটা এটাকে এতিয়া ডেছক্ৰিপশ্যন কৰিম। যিটো ছাপ'জ মষ্ট কমনলি যিটো ইউজ কৰা হয়, যিটো হ'ল RIRS। ইয়াতে কি হয়, যিবিলাক পাথৰ মিডিয়াম চাইজ থাকে, যেনেকে 5 মিলিমিটাৰ 6 মিলিমিটাৰ, দুটা কিডনীতে আছে, বহুতটা পাথৰ আছে, বা আপাৰ ইউৰেটৰ আছে, ওপৰৰ ফালে আছে, তেনে ক্ষেত্ৰত আমি পেচাবৰ ৰাস্তাৰে সৰু চাই এটা কেমেৰা থাকে, কেমেৰাৰ লগত এটা ফাইবাৰ স্কোপ এটা থাকে, এই স্কোপেৰে আমি সোমাই যাওঁ, আপৰ নিচিনা এনেকে সোমাই গৈ 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 কিডনীত পাই যাওঁ। কিডনীত পোৱাৰ লগে লগে যি বেলেগ বেলেগ জাগা আছে, যিবিলাক জাগাত ষ্ট'নছ আছে, চব চাই কিনে যিকেইটা ষ্ট'ন আছে, ষ্ট'নছ কেইটা আমি উলিয়াই আনোতে লেজাৰ কৰো, কৰাৰ পিছত যদি ডাঙৰ টুকুৰা থাকে আমি উলিয়াই অনাৰ পিছত আমি চব গোটেই কিডনীটো এবাৰ চেক কৰিব পাৰো, বেলেগ বেলেগ জাগাত যে ক'ত পাথৰ আছে নেকি নে নাই নেকি, তেনেকুৱা। কিডনী ষ্ট'ন যেতিয়া জন্ম পোৱাৰ লগে লগে কেনেকুৱা চাইজ হয়, 2 মিলিমিটাৰ 3 মিলিমিটাৰ। বহুত মানুহে এনেকুৱা বেলেগ কঁকালৰ বিষয়ৰ কাৰণে আল্ট্ৰাচাউণ্ডটো কৰোঁতে দেখা পাওঁ যে 3 মিলিমিটাৰ পাথৰ এটা থাকে, গমেই নাপায়, এইটো বস্তু আল্ট্ৰাচাউণ্ডত গম পোৱা যায়। বা কেতিয়াবা পাইপত নামি আহে, পেইন হয়, হোৱাৰ লগে লগে দেখা পাওঁ যে পাইপত ব্লক হৈ থকা পাথৰটো বোলে 5 মিলিমিটাৰ বা 6 মিলিমিটাৰ, সৰু পাথৰ এটা হয়। তেনে ক্ষেত্ৰত 80% চান্স থাকে যে পাইপৰ পৰা পাথৰটো ওলাই যাব। কিয়? বিকজ পাথৰটো ৰাস্তা যিটো থাকে, ৰাস্তাটোতকে যদি পাথৰটো সৰু হয়, তেতিয়াহ'লে ৰাস্তাটো দি লাহে 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 নামি আহি ওলাই যায়। তো এনেকুৱা ক্ষেত্ৰত চাৰ্জাৰী নালাগে। কিছুমান পাথৰ যেনেকে 1 চেণ্টিমিটাৰ ডাঙৰ বা তাতকে ডাঙৰ বা ব্লক কৰি থাকে, সেই পাথৰ বিলাকে যেতিয়া ব্লক কৰে কিডনীটো, তেতিয়া প্ৰব্লেমছ বিলাক ক্ৰিয়েট হয়, যেনেকে ইনফেকশ্যন হ'ব পাৰে, পেইন হ'ব পাৰে, বা বহুত ডাঙৰ পাথৰ। তো সেনেকুৱা পাথৰবিলাক অপাৰেশ্যন লাগে। আৰু অপাৰেশ্যন যিটো অলপতে ক'লোৱে, লেজাৰ চাৰ্জাৰী, মষ্টলি 95% অফ দ্য টাইম লেজাৰ চাৰ্জাৰী বিলাকে কৰা হয় আজিকালি। আৰু বাকীটো অপেন চাৰ্জাৰীটো ৰেয়াৰলি কৰা হয়, য'ত লাগে। কিছুমান ক্ষেত্ৰত মানে চাপ'জ বহুত বেছি ডাঙৰ পাথৰ, ব্লক, ইনফেকশ্যন, বহুত কিবা কিবি আছে, তেতিয়া মে বি অপেন চাৰ্জাৰী লাগে, কিন্তু মেইনলি লেজাৰ চাৰ্জাৰী, এণ্ডস্কোপিক চাৰ্জাৰীজ বিলাকে লাগে। কিডনী ষ্ট'ন এভইড কৰিব যদি লাগে, তেতিয়াহ'লে আমি জানিব লাগিব কাৰণখিনি কি। অলপতে মই কাৰণখিনি ক'লো, তো সেই চেম বস্তুখিনি মই এবাৰ অকমান কম। এটা হ'ল পানী, যিটো আমাৰ খাব লাগে 3 to 4 লিটাৰ্ছ পাৰ ডে। আইডিয়েলি কেনেকে মেইনটেইন কৰা যায়, মেইনটেইনটো হ'ল যে পেচাব যিটো আছে, পেচাবৰ যিটো আউটপুট, সেইটো 2 to 2.5 লিটাৰ পাৰ ডে ওলাব লাগিব 24 আৱাৰ্ছত। এইটো চাপ'জ আমেৰিকান ইউৰলজি এছ'চিয়েশ্যন বা ইউৰোপিয়ান এছ'চিয়েশ্যন, অল মানে ৱৰ্ল্ড অভাৰ সেইটো দেট ইজ এ ৰিকমেণ্ডেশ্যন। তো সেইটো কাৰণে আমি পানীটো এনেকে, ঠাণ্ডা দিনত চাপ'জ পানী কম খাব লাগিলে, গৰম দিনত পানী বেছি খাব লাগিলে, কিন্তু পেচাবটো মানে 2 লিটাৰতকৈ বেছি থাকিলে নম্বৰ 1 প্ৰিভেনশ্যন হ'ব। নম্বৰ 2 হ'ব অক্সিলেট যিবিলাক ফুড থাকে, যেনেকে নাটছ থাকে, স্পিনাচ থাকে, বা তলত মাটিৰ তলত কচু থাকে, যিবিলাকত মানে অক্সিলেট থাকে বেছি পৰিমাণৰ, তো সেইবিলাক অক্সিলেট কণ্টেইনিং ফুডছ বিলাক এভইড কৰিব লাগিব। তাৰপিছত থাকিলে কেলচিয়াম কণ্টেইনিং ফুডছ। এতিয়া ভুল ধাৰণা এটা থাকিব পাৰে
য'ত মানে কেলছিয়াম বেছিকে খালে পাথৰ হয় নেকি। আমাৰ বেছিক কথাটো হ'ল যে কেলছিয়াম বেছিকেও খাব নালাগে, কেলছিয়ামটো কমকেও খাব নালাগে। যিখিনি ৰিকমেণ্ডেড ডায়েটাৰী এলাৱেঞ্চত কেলছিয়াম এজন মানুহৰ কাৰণে হয় সেইখিনি খালে হ'ল। 4 নম্বৰটো হ'ল কমন চল্ট। নিমখটো বেছিকে খাব নালাগে, এক্সট্ৰা নিমখ খাবই নালাগে। নৰ্মেল যেনেকে প্ৰেছাৰৰ কাৰণে নিমখ খোৱা যায়, কম খোৱা যায়। কম খালে ইউৰিক এচিড ষ্টনো কমে, প্লাছ অক্সিলেট ষ্টনো কমে। তাৰপিছত এনিমেল প্ৰটিন, যদি এনিমেল প্ৰটিন যিটো আছে বিশেষকে ৰেড মিট বা সেইবিলাক ষ্ট্ৰং প্ৰটিন থাকে, সেই প্ৰটিনটো যদি কমাই দিয়া যায় বা মডাৰেট খোৱা যায় তেতিয়া প্ৰব্লেম নাথাকে। আৰু তাৰপিছত থাকিলে কিছুমান কণ্ডিশ্যনছ থাকে, ডায়েৰিয়া যদি মানুহৰ বহুত ডায়েৰিয়া হৈ থাকে তেতিয়া বডিৰ পৰা পানীটো ওলাই গৈ থাকে, অক্সিলেটটো বাঢ়ি গৈ থাকে, তেনেকুৱা ধৰণৰ কণ্ডিশ্যন যিবিলাক থাকে সেইবিলাক থাকিলে পাথৰ হোৱাৰ চান্স বেছি থাকে। তাৰপিছত থাকিলে কিছুমান মেটাবলিক ডিছঅৰ্ডাৰ, যিবিলাক মই ক'লো, যেনেকে চাপ'জ চেক কৰিব লাগিব যদি চাপ'জ মানুহ এজনৰ বেছিকে পাথৰ হয়, যেনেকে 4-5টা পাথৰ ৰিকাৰেণ্ট হৈ থাকে, মানে বছৰত বহুত পাথৰ হৈ থাকে, তলে দিলে পাথৰ ওলাই গৈ থাকে, তো সেই মানুহজন নৰ্মেল মানুহৰ নিচিনা নহয়। নৰ্মেল মানুহত এটা পাথৰ হয় আৰু 10 বছৰ নেক্সট বা 2-3 বছৰ মানতো হ'ব পাৰে, সৰু সৰু হয়। যিবিলাকৰ বেছি পাথৰ হয় সিহঁতৰ ব্লাড টেষ্টিং প্লাছ ইউৰিন টেষ্টিং কৰিব লাগে, আৰু পাথৰটো টেষ্টিং কৰিব লাগে যে কি পদাৰ্থ দি বনোৱা হৈছে। যিটো পদাৰ্থ ব্লাডত বেছি আছে বা পাথৰটো আমি গম পালো যে এইটো পদাৰ্থ হৈ আছে, তো সেই যিটো মানে প্ৰিভেনশ্যন, তাৰ যিখিনি মেডিচিন সেইখিনি সেই মানুহজনৰ কাৰণে স্পেচিফিক হ'ব, এইটো জেনেৰেল নহয়। চাপ'জ কেতিয়াবা হাইপাৰ পেৰাথাইৰয়ডিজম থাকিলে মানুহজনৰ আমি গম পালো যে পেৰাথাইৰয়ডৰ কাৰণে হৈ আছে, তেতিয়া পেৰাথাইৰয়ড ট্ৰিটমেণ্টটো হ'ব। কাৰোবাৰ বোলে মেটাবলিক কিবা এটা বেলেগ প্ৰব্লেম আছে, তো একজেক্টলি মানে টেইলৰিং কৰা হ'ব সেই মানুহজনৰ কাৰণে, স্পেচিয়েলি যাৰ বেছি পাথৰ থাকে।